জ্যেষ্ঠ নাগরিক সংস্থাৰ প্ৰাক্তন সভাপতি শ্ৰী খৰিৰাম তাৰিং ডাঙৰীয়াকো এই আসন গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাইছোঁ। মানে 23তে যি সিদ্ধান্ত হৈছিল সেই সিদ্ধান্ত খাই গৈছে। নতুন অনিৰ্দিষ্টকালৰ কাৰণে অসমত বিদেশী থাকিব। হে মোৰ খিলঞ্জীয়া জনগণ, কথাটো আপোনালোকে বুজক। মই যিহেতু মানে আমি অসম সন্মিলিত মহাসংঘই এই 24 ফেব্ৰুৱাৰীৰ দিনটো প্ৰতি বছৰে আমি খিলঞ্জীয়াৰ কলা দিৱস হিচাপে পালন কৰি আহিছোঁ। মূল কথাটো হ'ল, যিহেতু 1826 চনৰ 24 ফেব্ৰুৱাৰীত তেতিয়াৰ আভা বৰ্তমানৰ ম্যানমাৰৰ ৰজাৰ প্ৰতিনিধিৰ সৈতে ব্ৰিটিছৰ সামৰিক বিষয়াই এখন চুক্তি সম্পাদন কৰিছিল 11 টকীয়া ইৰাৱতী নদীৰ পাৰত ইয়াণ্ডাবু নামে ঠাইত, আৰু সেইখনেই হ'ল 11 টকীয়া ইয়াণ্ডাবু সন্ধি। ইয়াণ্ডাবু সন্ধিত অসম দখল কৰাৰ কথা কোনো স্পষ্টভাৱে উল্লেখ নাই, বৰঞ্চ অসম কাছাৰ আৰু জয়ন্তীয়াই স্বাধীনতা ঘূৰাইহে পাইছে আৰু মণিপুৰৰ স্থিতাৱস্থা বাহাল আছিল বুলিহে লিখা আছে। তাৰ পিছতো বলপূৰ্বকভাৱে ব্ৰিটিছে অসম দখল কৰিলে, অসমত ঔপনিৱেশিক চৰকাৰ চলালে 1947লৈ। 47ৰ 15 আগষ্টত ব্ৰিটিছ গ'লগৈ। কিন্তু ব্ৰিটিছ যোৱাৰ পিছতো ব্ৰিটিছে ঔপনিৱেশিক চৰকাৰ চলাওঁতে যি পৰিস্থিতি আছিল, তেওঁলোকে বিদেশী বহিৰাগতসকলক ইয়ালৈ আনিছিল তেওঁলোকৰ চৰকাৰ চলাবৰ কাৰণে। আমাৰ ৰজা মহাৰজাই কোনো মানুহক বাহিৰৰ পৰা আনি নিজৰ এডমিনিষ্ট্ৰেশ্যন চলোৱা নাছিল। গতিকে ঐতিহাসিকভাৱেই ব্ৰিটিছে বিভিন্ন জাতি প্ৰজাতিৰ মানুহক আনি ইয়াত ঔপনিৱেশিক চৰকাৰ চলাইছিল। ব্ৰিটিছ যেতিয়া গ'লগৈ, সেই মানুহবোৰৰ সংক্ৰান্তত কোনো সিদ্ধান্ত নল'লে। সেইসকলক আমি পৃথিৱীৰ ভিতৰত এইটো এটা বিৰল ঘটনা যে অসমৰ খিলঞ্জীয়া জনগণে বহল উদাৰতা আৰু মানৱতাৰে সৈতে এতিয়া বৰ্তমান সেই মানুহখিনি প্ৰায় 1.5 কোটি হৈছে, সকলোকে ভাৰতীয় নাগৰিক বুলি আদৰি লৈছে। তেওঁলোকৰ লগত আমাৰ ভাৰতীয় নাগৰিক হিচাপে আমি খিলঞ্জীয়া হিচাপে খুব মিলা প্ৰীতিৰে আমি আছোঁ। কিন্তু 51ৰ পিছত এতিয়াও অনৰ্গল বিদেশী আহিয়েই আছে, বহিৰাগত আহিয়েই আছে। ফলত আমাৰ যিখিনি খিলঞ্জীয়া আৰু ভাৰতীয় নাগৰিক, আমাৰতো ব্যৱসায় বাণিজ্য চাকৰি বাকৰি সকলোতো বাধাগ্ৰস্ত হৈছে। গতিকে সেইকাৰণেই ইয়াণ্ডাবু সন্ধিৰ এই যিটো দিনটো আমি কলা দিৱস হিচাপে পালন কৰি আমাৰ ঐতিহাসিক তথ্যৰ ভিত্তিত আমাৰ হেৰুৱা অধিকাৰ, মৰ্যাদা, সন্মান কেনেকৈ আমি খিলঞ্জীয়াসকলে পুনৰ প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ কাৰণে ৰাইজক জাগ্ৰত কৰিবৰ কাৰণে আমি এই কলা দিৱসটো পালন কৰিছোঁ, 1 নম্বৰৰ কথা। আৰু 2 নম্বৰ, এতিয়াতো আৰু ৰাজতন্ত্ৰ ঘূৰি নাহে, কিন্তু ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনত যিখন 2007, তাত ভাৰতেও যিহেতু সন্মতিসূচক স্বাক্ষৰ কৰি দায়বদ্ধ হৈ আছে পৃথিৱীৰ 143খন দেশৰ সৈতে। গতিকে তাৰ আধাৰত অসমৰ খিলঞ্জীয়া আৰু যিখিনি জেনুইন ইণ্ডিয়ান চিটিজেন 1951 ডেডলাইন, এইখিনিয়ে আমি লগ লাগি আমি যাতে অসমখন সুন্দৰকৈ আমি সুৰক্ষিতভাৱে ভৱিষ্যত বংশধৰৰ কাৰণে ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি ইণ্ডিজেনিয়াছ পিপুলছ গভৰ্ণমেণ্ট ফৰ্ম কৰিব পাৰোঁ। আৰু এইটো আমাক ইণ্ডিজেনিয়াছ পিপুল ৰাইটছে সেই অধিকাৰ দিছে, আত্মনিয়ন্ত্ৰণৰ অধিকাৰ। গতিকে সেই আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ ভিত্তিতেই মাটি সম্পদ, পাহাৰ, নদী এই সকলোৰে মালিক ইণ্ডিজেনিয়াছ পিপুল বুলি কৈছে ৰাষ্ট্ৰসংঘৰ চনদত। গতিকে সেই মৰ্মেই আজি আমাৰ বিভিন্ন পাৰ্বত্য এলেকাত বাস কৰা মানুহক, জনজাতি মানুহক খেদিছে চৰকাৰে। আমাৰ পতিত মাটিৰ ওচৰত বাস কৰি থকা মানুহক খেদিছে, নদীৰ পাৰত বাস কৰি থকা মানুহক খেদিছে, বনাঞ্চলত বাস কৰি থকা মানুহক খেদিছে। ৰাম ৰাম, এইটোতো কৰিব নাপায়, কাৰণ ইণ্ডিজিনিয়াছ পিপুল ৰাইটছ মতে এইটো কৰিব নোৱাৰে। ইউ হেভ ন' ৰাইট, ইউ কেনট ডু দিছ, উই আৰ দি এনচেষ্টৰ্ছ। আমি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা এইটো আমাৰ ভূখণ্ড, আমাক মাটিৰ পট্টা নালাগে নহয়, আমি হ'লো এনচেষ্টৰ্ছ। এনচেষ্টৰৰ পৰা চৰকাৰেহে অনুমতি ল'ব লাগে, তেতিয়াহ'লে ওলোটা ব্যৱস্থা চলি আছে নিশ্চয়। গতিকে সেইকাৰণে ধৈৰ্য ধৰি মানুহক শুদ্ধ পথত গৈ আৰু চৰকাৰেও শুদ্ধভাৱে গোটেই কথাটো বুজি বাজি ইণ্ডিজিনিয়াছৰ লগত উইথ এ গুড ৰিলেশ্যন অসমখন সুন্দৰভাৱে যাতে গঢ়ে, কোনো হাই কাজিয়া নহয়। আৰু ফাৰ্ষ্ট এণ্ড ফৰমষ্ট মানে ইণ্ডিজিনিয়াছ পিপুল শুড বি ফাৰ্ষ্ট প্ৰটেক্টেড। তেওঁলোকৰ পলিটিকেল ৰাইট, শাসন ক্ষমতা থাকিব লাগিব, তাৰপিছতহে বাকী ভাৰতীয় বা আন কথাবোৰ আহিব। গতিকে এইটো সুন্দৰকৈ কৰাৰ ব্যৱস্থা আছে, আৰু সেইকাৰণে আমি এই খিলঞ্জীয়া কলা দিৱসটো পালন কৰি এই ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদৰ আধাৰত অসমৰ খিলঞ্জীয়া আৰু প্ৰকৃত ভাৰতীয় নাগৰিকসকলৰ অধিকাৰ নিকপ কপীয়া কৰিবৰ কাৰণে,
সুন্দৰভাৱে দৃঢ় কৰিবৰ কাৰণেই যাতে মানুহবোৰ সাজু হয় আগবাঢ়ি যায় তাৰ কাৰণে আমাৰ এই প্ৰচেষ্টা। বিশেষকৈ বহিৰাগতভাৱে আৰু তেওঁলোকে অসমীয়া সমাজ জীৱনত সমাজ সংস্কৃতি জীৱনত কেনে প্ৰভাৱ পেলাইছে বুলি ভাবে? নাই বহিৰাগত মানে বস্তুটো হৈছে কি 1951 ভিতৰত যিমানবোৰ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অহা মানুহবোৰ যিবোৰ আছে সেইটো একৰ্ডিং টু দি ইণ্ডিয়ান কনষ্টিটিউশ্যন 1951 ভিত্তিত যিখিনি আছে সেইখিনিতো আমি ভাৰতীয় নাগৰিক হিচাপে মানিয়ে লৈছোঁ। গতিকে 1951 পিছত মানে বিদেশী মানুহ ইয়াত আহিছে, মানে বাংলাদেশৰ পৰা আহিছে, পূব পাকিস্তান তেতিয়া এই পূব পাকিস্তানেইতো বাংলাদেশ হ'ল আৰু পাকিস্তানৰ পৰা অহা নাগৰিকো আছে, তেওঁলোকৰ বংশধৰ আছেতো অসমত। তাৰপিছত নেপালৰ পৰা আহিছে, নেপালটো এখন বিদেশী ৰাষ্ট্ৰ গতিকে এতিয়াও আকৌ সেইবিলাক জেগাৰ পৰা মানুহ আহি থকাৰ কি কাৰণ আছে? গতিকে সেইকাৰণে আমি এই বিদেশী বহিৰাগতৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় নীতিৰ আধাৰত আৰু ভাৰতৰ সংবিধানৰ আধাৰত অন দ্য বেচিছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন 1951 বেচিছত আমি ব্যৱস্থাটো নিকপকপীয়া কৰি তোলাটো বিচাৰিছোঁ। তেতিয়াহে আমাৰ অসমৰ খিলঞ্জীয়াসকল আৰু ইয়াত থকা প্ৰকৃত ভাৰতীয় নাগৰিকসকল সুৰক্ষিত হৈ থাকিব পাৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।